নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পুনৰবাৰ সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া 15 নং খণ্ড। ৰাজেন দোকানৰ পৰা আহি মুখ হাত ধুই বিচনাখনতে বহিল। ৰেজিয়া কেতিয়া আহি ৰাজেনৰ পিছফালে থিয় হ'লহি, ৰাজেনে একো গমেই নাপালে। তাৰ চকুত নিৰন্তৰ অন্তৰদ্বন্দ্ব আৰু সংঘাতৰ ছাঁ। কি হ'ল তোৰ? আজি দেখোন তই ইয়াতে বহিলি? ৰেজিয়াৰ কণ্ঠস্বৰত ৰাজেন উচপ খাই উঠিল। কিন্তু সেয়া মুহূৰ্তৰ বাবেহে। পিছ মুহূৰ্ততে হহাৰ চেষ্টা কৰিলে, যদিও ওঠত তাৰ কোনো আভাস ফুটি নুঠিল। বৰং কণ্ঠস্বৰৰ পৰা কিবা এক নিস্পৃহ গভীৰ স্বৰহে বাহিৰ হ'ল। উৎপলা ক'ত আছে? তাই স্কুলৰ পৰা আহি ভাত খাই শুইছে, ৰেজিয়াই উত্তৰ দিলে। শুইছে? এই অসময়ত কিয় শুইছে? গা ভাল নহয় নেকি? ৰাজেনে ঘপককৈ বহাৰ পৰা উঠি ভিতৰলৈ সোমাই গ'ল। ভিতৰৰ বিচনাখনত তললৈ মূৰ কৰি উৎপলা শুই আছিল। ৰাজেনে উৎপলাৰ কাষতে বহি তাইৰ মূৰত হাত এখন থৈ লাহেকৈ মাতিলে, উৎপলা। উৎপলাই মুখ ঘূৰাই ৰাজেনলৈ চালে। তাৰ পিছত পুনৰ আগৰ দৰে শুই পৰিল। তোৰ গা ভাল নহয় নেকি? অসুখ নেকি উৎপলা? ৰাজেনে অত্যন্ত কোমল স্বৰেৰে সুধিলে। নহয়, উৎপলাই ৰাজেনৰ ফালে নোচোৱাকৈয়ে উত্তৰটো দিলে। তেনেহ'লে এনেকৈ আছ কিয়? ৰাজেনে পুনৰ প্ৰশ্ন কৰিলে। তোৰ ওপৰত তাইৰ ঠেহ এতিয়াও মাৰ যোৱাই নাই, ৰেজিয়াই ক'লে। ঠেহ? ৰাজেনে হাঁহিবলৈ চেষ্টা কৰিলেও যদিও দৃষ্টিত তাৰ অসহায় বিহ্বলতা। পিছ মুহূৰ্ততে ৰাজেনে পুনৰ ক'বলৈ ধৰিলে, মই যি কৈছিলোঁ তোৰ ভালৰ কাৰণেই কৈছিলোঁ উৎপলা। তোৰ বাহিৰে আমাৰনো আছে কোন? তোৰ ভালটোকেই আমি সদায় চিন্তা কৰি আহিছোঁ। চাওঁ, উঠচোন। ৰাজেনে উৎপলাক টানি উঠাবলৈ চেষ্টা কৰিলে। উৎপলা উঠি বহিল। ৰাজেনে উৎপলাৰ মুখলৈ চাই থুতুৰিত ধৰি জোকাৰি দি হাঁহি এটা মাৰি ক'লে, মোৰ ওপৰত তইনো খং কৰিব লাগেনে? উৎপলাৰ মুখখনতো হাঁহি বিৰিঙিল। তই ক'ৰবালৈ গ'লে আমাক কৈ যাবি, আৰু এইবোৰ চিনেমা চোৱা, থিয়েটাৰ চোৱাত মই বাধা নিদিওঁ, কিন্তু লগ সংগবোৰ ভাল হ'ব লাগে। কালিনো তই কাৰ লগত চিনেমা চাইছিলি? ৰাজেনে আগ্ৰহেৰে সুধিলে। উৎপলাই তলমূৰকৈ মনে মনে ৰ'ল। কাৰ লগত চাইছিলি কৈ দে, ৰেজিয়াই ক'লে। প্ৰদীপৰ লগত, উৎপলাই লাহেকৈ উত্তৰটো দিলে। প্ৰদীপ? প্ৰদীপ কোন? তহঁতৰ স্কুলত পঢ়ে? নপঢ়ে। তেন্তে? সত্যনাৰায়ণ ষ্টলৰ মালিকৰ ল'ৰা। তই কেনেকৈ চিনি পালি? ৰাজেনৰ চকুত বিস্ময়। আমাৰ স্কুলৰ কাষতে ঘৰ। ৰাজেনে বিস্ময়েৰে উৎপলাৰ মুখৰ ফালে অপলক নেত্ৰেৰে চাই ৰ'ল। মুখখন মুহূৰ্তৰ ভিতৰতে যেন হেতা পৰি আহিল। ৰাজেনৰ এই গম্ভীৰ বিষণ্ণ মূৰ্তি কিন্তু ৰেজিয়াৰ চকুত নপৰাকৈ নাথাকিল। নিস্তব্ধতা ক্ৰমাৎ আৰু গভীৰ হৈ আহিল। নিঃশব্দেহে এটা দীঘল হুমুনিয়াহ ৰাজেনৰ বুকুৰ ভিতৰৰ পৰা ওলাই আহিল। চকুৱে মুখে তীব্ৰ ব্যথাৰ চিন ফুটি উঠিল। সত্যনাৰায়ণ ষ্টলৰ মালিকক মই চিনি পাওঁ, এটা সময়ত কোনোমতে কথাকেইটা ক'লে ৰাজেনে। সিহঁত ধনী মানুহ, সিহঁতৰ লগত বৰ বেছি হলিগলি কৰাটো ভাল নহয় মাজনী। আমাৰ দৰে গৰীব মানুহবোৰক সিহঁতে মানুহ বুলিয়েই গণ্য নকৰে। তই সৰু ছোৱালী, এইবোৰ তই এতিয়াই বুজি নাপাবি। পৰাপক্ষত সিহঁতৰ পৰা আঁতৰি থাকিবি। আমাৰো যে হৃদয় বোলা বস্তু এটা আছে, তাৰ খবৰ সিহঁতে নাৰাখে। প্ৰদীপৰ লগত তই নুফুৰিবি মাজনী। ৰাজেন থিয় হ'ল আৰু ৰেজিয়াৰ ফালে চাই ক'লে, মাজনীক তই অলপ বুজাবি। সংসাৰৰ আওভাও তাই একো পোৱা নাই। ৰাজেন ধীৰে ধীৰে কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গ'ল। যেতিয়াই সি তাৰ জীৱন পথত বিভ্ৰান্তি দেখে, কিবা এক অসংগতি দেখে, তেতিয়াই সি নাৰায়ণৰ কাষলৈ যায় দিহা পৰামৰ্শ বিচাৰি। নাৰায়ণ সেই সময়ত ঘৰতে আছিল। ৰাজেনে দুৱাৰমুখত থিয় হৈ মাত দিয়াৰ লগে লগে নাৰায়ণে হাতত কেৰাচিন তেলৰ চাকিটো লৈ বাহিৰৰ কোঠালৈ ওলাই আহিল। কি কৰিছ? ৰাজেনেই পোনতে সুধিলে। কিনো কৰিবি, দুখে ভাগৰে আহি ঘৰ সোমাইছোঁ। দেখোঁ সেইজনী বিচনাতে লাং খাই পৰি আছে। ২-৩বাৰ বমি কৰি গোটেইজনী লেবেজান হৈ আছে, নাৰায়ণে ক'লে।
কিবা ঔষধ খুৱাইছনে নাই? ৰাজেনে আগ্ৰহেৰে সুধিলে। এইমাত্ৰ গৈ বৰুৱা ডাক্তৰৰ পৰা লিখাই 2টা ঔষধ লৈ আহিছোঁ। আহ, নাৰায়ণে ৰাজেনক ভিতৰলৈ লৈ গ'ল। দুয়ো গৈ ভিতৰৰ কোঠাৰ বিচনাৰ কাষত ৰ'ল। তাতে শুই আছিল নাৰায়ণৰ ঘৈণীয়েক চম্পা। চম্পা? ৰাজেনে মাতিলে। শুই থকাৰ পৰাই চম্পাই চেপা মাত এটা উলিয়াই সঁহাৰি জনালে। এদিনতে মানুহজনী শুকাই খেৰ যেন হ'ল, নাৰায়ণে ক'লে। ৰাজেনে দুনাই একো নক'লে। সৌ তাতে বহিবি ব'ল, মই দোকানৰ কাৰণে ঠোঙা অলপ সাজি আছোঁ। পাকঘৰতে নাৰায়ণে ৰাজেনক বহিবলৈ দিলে। তোৰ মুখখন আজি বৰ শুকান শুকান দেখিছোঁ। কিয়? কি হ'ল? উৎপলাৰ গা ভাল নহয় নেকি? ঠোঙাৰ কাৰণে হাতত কাগজ এখন উঠাই নাৰায়ণে সুধিলে। উত্তৰৰ পৰিৱৰ্তে ৰাজেনৰ মুখেদি এটা দীঘল হুমুনিয়াহ ওলাই আহিল। নাৰায়ণে হাতৰ কাগজখন ভাঁজ কৰিবলৈ এৰি কৌতূহলেৰে ৰাজেনৰ মুখলৈ চালে। এটা সমস্যা কোনোমতে ঠেলি হেঁচি আঁতৰ কৰোঁ, আকৌ এটা সমস্যাই আহি দেখা দিয়েহি। এই নতুন সমস্যাই মোক বাৰুকৈ খুৱাইছে। কি নতুন সমস্যা? নাৰায়ণে পুনৰ প্ৰশ্ন কৰিলে। ৰাজেনে উৎপলাৰ কথা আদ্যোপান্ত বিৱৰি ক'লে। কথাখিনি শুনাৰ পিছত নাৰায়ণে হাঁহি এটা মাৰি ক'লে, এইটো কথাকে লৈ তই ইমান চিন্তা কৰিবলগীয়া হ'ল কিয় ৰাজু? এইটো বয়সত সিহঁতে চিনেমা নাচাই তোৰ মোৰ বয়সত চাবনে? তই কথাটো বুজা নাই অ' নাৰায়ণ, ৰাজেনে বিৰক্তিৰে ক'লে। তাই চিনেমা চাইছে সেই সত্যনাৰায়ণ ষ্টলৰ মালিকৰ ল'ৰাটোৰ লগত। সিহঁত হৈছে ধনী মানুহ। তয়ো বৰ অদ্ভুত হে। তাইক তই ধনীৰ ল'ৰাৰ লগতো ফুৰিবলৈ নিদিয়, দুখীয়াৰ লগতো নিদিয়। তাই বেচেৰীয়ে কৰিব কি? ৰাজেন কিছু সময় মনে মনে ৰ'ল, হৃদয় ভেদ কৰি নিৰ্গত এটা গভীৰ হুমুনিয়াহ। তই কি ভাবিছ মই বুজিব পাৰিছোঁ ৰাজু, কিন্তু ইমান চিন্তা কৰিবলগীয়া একো নাই। উৎপলা খুব ভাল ছোৱালী, তাই কেতিয়াও বিপথে নাযায়। নহয় নাৰায়ণ, তই বুজা নাই। এইটো বয়সেই সিহঁতৰ ভুল কৰাৰ বয়স। তাইৰ যদি কিবা এটা ঘটে, সেই আঘাত মই সহ্য কৰিব নোৱাৰিম নাৰায়ণ। তাইৰ কাৰণে মই কি কৰা নাই, কি আছিলোঁ, কি হ'লোঁ, সকলোবোৰতো তই দেখিছই। যিটো ল'ৰাই যোৱাকালি উৎপলাক চিনেমা দেখুৱালে, সেই ল'ৰাজন নিশ্চয় ভাল ল'ৰা নহয়। সি হয়তো কাইলৈকো উৎপলাক লগ ধৰিব। তই উৎপলাক বুজাবলৈ চেষ্টা কৰ, তাই নিশ্চয় দ্বিতীয়বাৰ কেতিয়াও নাযাব, নাৰায়ণে ক'লে। বুজাইছোঁ, ৰাজেনে লাহেকৈ উত্তৰ দিলে। মই তোক আগতেই কৈছিলোঁ ৰাজু, বিপদ আৰু আহিব। তই উৎপলাক এই বস্তিৰ ৰোশনী, চান্দু, জয়াহঁতৰ দৰেই তুলি তালি ডাঙৰ কৰাহেঁতেন ইমান বিপদটোলৈ কেতিয়াও নাহিলেহেঁতেন। কিন্তু তই উৎপলাক সম্পূৰ্ণ বেলেগ পথেৰে আগুৱাই লৈ গ'লি। বকৰাণিত ভাল আমৰ পুলি গজিলেও তাৰ কোনো মূল্য নাই ৰাজু। উৎপলাৰ সুখ শান্তিৰ কাৰণেই মই আৰু ৰেজিয়া সন্তান জন্মৰ পৰা বঞ্চিত আছিলোঁ। এই কথা আজিলৈকে তোকো কোৱা নাই নাৰায়ণ। ৰাজেনৰ মাতটো কঁপি উঠিল। নাৰায়ণে অবাক হৈ ৰাজেনৰ মুখলৈ চালে। গভীৰ হতাশা মৰ্মৰিত হ'ল ৰাজেনৰ কম্পিত দীঘলীয়া হুমুনিয়াহত। এনে এক অকল্পনীয় দুৰ্বিষহ অৱস্থা যে কেতিয়াবা উদ্ভৱ হ'ব পাৰে, সেই কথা সপোনতো কল্পনা কৰা নাছিল ৰাজেনে। কথাটো তেনেই সৰু, ভাবিবলগীয়া বিশেষ একো নাই। উৎপলাই ৰাজেন ৰেজিয়াক নজনোৱাকৈ মনে মনে চিনেমা চাইছে এজন ল'ৰাৰ লগত। প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে এনে কাম কৰে। কিন্তু ৰাজেনৰ মনত আন ধৰণে চিন্তাৰ ঢৌ তুলিছে সেই সৰু কথাটোৱে। এতিয়াই বাধা নিদিলে সিহঁত হয়তো আৰু আগুৱাই যাব। এই বস্তিৰ আন ছোৱালী আৰু উৎপলাৰ মাজত কোনো পাৰ্থক্যই নাথাকিব। এই বস্তিৰ কোনো ছোৱালীটো 2-3 দিনলৈকে ঘৰলৈ নাহে। মাক দেউতাকেও খবৰ নলয়। কাৰ লগত কি চিনেমা চালে, পিন্ধি থকা শাড়ীখন কোনে দিলে, এইবোৰ ভাবি কোনেও মূৰ নঘমায়। কিন্তু ৰাজেনে ভাবে। তাৰ ভাবে কাৰণেই সি বিপদত পৰিছে। কি ভাবিছ ৰাজু? নাৰায়ণে মাজতে সুধিলে। মই এটা কথা ভাবিছোঁ, উদাস দৃষ্টিৰে নাৰায়ণৰ ফালে চাই ৰাজেনে ক'লে। কচোন? সেই ল'ৰাটোক কাইলৈ সাৱধান কৰি দিয়াহিম, ৰাজেনে গম্ভীৰ স্বৰেৰে ক'লে। কি বুলি? কপালৰ গাঁঠি গুচাই নাৰায়ণে সুধিলে। ভৱিষ্যতে যেন সি উৎপলাৰ লগ নলয়। তোৰ আচলতে মূৰটোৱেই খাৰাপ হৈ গৈছে,
তাক তই তেনেকৈ ক'বলৈ গ'লে ওলোটাই তোকহে অপমান কৰিব। অপমান? মোক অপমান কৰিব? কি বুলি? ৰাজু, এতিয়া আৰু তোৰ দিন নাই। অতীতৰ সেই ৰাজু আছিল আৱাৰা, গুণ্ডা, যাৰ নাম শুনিলে সকলোৱে ভয় কৰিছিল। কিন্তু এতিয়া ৰাজু সাধাৰণ মানুহৰ দৰেই এজন সংসাৰী, বিয়া দিব পৰা এজনী ছোৱালীৰ বাপেক। হ'লে কি হ'ব মোৰ ছোৱালীক লৈ? নহয় ৰাজু, অযথা এইবোৰ কথা ভাবি গণ্ডগোলৰ সৃষ্টি নকৰিবি। তই উৎপলাক বুজালেই সকলো ঠিক হৈ যাব। দ্বিতীয়বাৰ এনে কাম কৰিলে মই তাইৰ স্কুল যোৱাই বন্ধ কৰি দিম, ৰাজেনে ক'লে। তাৰপিছত নাৰায়ণে হাঁহি সুধিলে। ৰাজেনে কোনো উত্তৰ নিদিলে। চামেলি ৰেখাহঁতৰ লগত আলিবাটত শিল ভাঙিবলৈ পঠাবি? কাৰোবাৰ ঘৰলৈ বাচন ধুবলৈ পঠাবি? মই ভুল কৰিলোঁ নাৰায়ণ। চামেলি ৰেখাহঁতৰ দৰেই যদি মই তাইক তুলি তালি ডাঙৰ কৰিলোহেঁতেন, মই আজি ইমান চিন্তা কৰিবলগীয়া নহ'লহেঁতেন। এই কথা মই তোক আগতে অনেকবাৰ কৈছোঁ, নাৰায়ণে ক'লে। কিন্তু শুন ৰাজু, ভুলতো গৈ এই ল'ৰাটোক তই কোনো কথা নকবি। এনে কৰিলে তোৰে বিপদ হ'ব পাৰে। ৰাজেনে দুনাই কোনো কথা নকৈ নাৰায়ণৰ ওচৰৰ পৰা বিদায় লৈ ওলাই আহিল। দিনবোৰ এনেদৰেই আহিল আৰু গ'ল। কিন্তু মন্থৰতৰ গতি বৈচিত্ৰ্যহীন তাৰ অনুবৰ্তন। এনেদৰেই এটা মাহৰ অন্ত পৰিল। আহিল এটা নতুন মাহ। কিন্তু দিনবোৰ অতিক্ৰম কৰাৰ লগে লগে উৎপলাৰ মনৰ অনেক পৰিৱৰ্তন ঘটিল। ৰাজেন ৰেজিয়াক ফাঁকি দি তাই লুকাই লুকাই প্ৰদীপক লগ ধৰা হ'ল। স্কুললৈ যোৱাৰ নাম কৰি উৎপলাই গোপনে প্ৰদীপৰ লগত চিনেমা চায়, গোপনে নানান ঠাইলৈ যায়। ৰাজেন ৰেজিয়াৰ প্ৰতি উৎপলাৰ যি সংকোচ আৰু ভয় মনৰ ভিতৰত আছিল, সেই ভয় সংকোচ প্ৰদীপৰ ওচৰ চপাৰ লগে লগেই মুক্ত বিহংগৰ দৰে পাখি মেলি আকাশত উৰিব খোজে উচ্ছৃংখল হৈ। ঘৰত থকা সময়খিনি উৎপলাৰ বাবে অস্বস্তিকৰ। ৰাজেন ৰেজিয়াৰ উপদেশ সুদুপদেশবোৰ উৎপলাৰ বাবে অৰ্থহীন যেন লগা হ'ল। উৎপলাৰ এই পৰিৱৰ্তন ৰাজেনে ধৰা পেলাব নোৱাৰিলেও ৰেজিয়াৰ চকুত কিন্তু নপৰাকৈ থকা নাছিল। আজিকালি উৎপলা স্কুললৈ সোনকালেই যায়, আহে দেৰিকৈ। নিজৰ সাজ পোছাকৰ প্ৰতি যথেষ্ট চকু ৰাখে। লাহ বিলাসত যথেষ্ট সময় লয়। কিন্তু এইবোৰ কথা ৰেজিয়াই ৰাজেনক ক'বলৈ ভাল নাপালে। এনেই মানুহটোক অহেতুক কিছুমান চিন্তাই দিনে দিনে মুজুৰা কৰি আনিছে। তদুপৰি দাৰিদ্ৰই প্ৰবলভাৱে আঘাত সানিছে ৰাজেনক। দোকানৰ বিক্ৰী আগৰ দৰে সুবিধাজনক নহয়। মূলধন নবহালে আয় হ'ব ক'ৰ পৰা? মূলধননো বহাই ক'ৰ পৰা? যিখিনি টকা পায় তাৰে মাহটোত লোন তেলৰ কথা চিন্তা কৰোঁতেই যায়। আনহাতে পূৰ্বতে তাৰ দোকানখনৰ কাষত আন কাৰো দোকান নাছিল। কিছু আঁতৰত আছিল নাৰায়ণৰ দোকান। এতিয়া তাৰ দোকানৰ দুয়ো কাষে সৰু ডাঙৰ অনেক দোকান। ৰেজিয়াই অৱশেষত কথাখিনি নাৰায়ণক ক'বলৈকে স্থিৰ কৰিলে। দুদিনমান ভালদৰে চকু ৰাখিলেই উৎপলা কলৈ যায়, কাৰ লগত ঘূৰে, সকলো ধৰা পৰি যাব। উৎপলা যদি সঁচাকৈয়ে বেয়া পথেৰে গৈছে, ৰাজেনে নজনাকৈয়ে তাইক সেই পথৰ পৰা আঁতৰাই আনিব লাগিব।